সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ যে CBSEৰ দ্বাৰা অনুষ্ঠিত হোৱা 21 জানুৱাৰীত অনুষ্ঠিত হোৱা CTET পৰীক্ষাৰ এনসাৰ কি তেখেতলোকৰ অফিচিয়েল ৱেবছাইটত ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ পৰা 10 তাৰিখলৈকে উপলব্ধ হ'ব আৰু লগতে চেলেঞ্জিঙৰ ওপৰতো আপোনালোকে বিভিন্ন ধৰণৰ কুৱেশ্যনৰ ওপৰত চেলেঞ্জ কৰিব পাৰিব। তাৰ বাবে 1000 টকা তেখেতলোকে পাৰ কুৱেশ্যনত ল'ব। এতিয়া কথাটো হ'ল যদিহে এনসাৰ কি প্ৰকাশ কৰাৰ পিছত কিমান দিনৰ মূৰত CBSEয়ে ৰিজাল্ট ঘোষণা কৰে বা ৰিজাল্ট দিব। এতিয়া আমি প্ৰত্যেক বছৰে দেখা পাইছোঁ যে এনসাৰ কি প্ৰকাশ পোৱাৰ পিছত 15 দিনৰ ভিতৰত ৰিজাল্ট দি দিয়ে CBSEয়ে। এনে ক্ষেত্ৰত নতুন নিযুক্তি প্ৰক্ৰিয়াত ইয়াৰ প্ৰভাৱ পৰিব নেকি? এই প্ৰশ্নটো সকলোৰে মনত উদয় হৈছে। এই কথাটো ইয়াত এটা কথা কৈ থওঁ যে সম্পূৰ্ণ চৰকাৰৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি চৰকাৰে ভাবে নতুনসকলকো আবেদনৰ সুযোগ দিব লাগে তেতিয়াহ'লে চৰকাৰে এই ব্যৱস্থা কৰি দিব। যদি চৰকাৰে নাভাবে এইবাৰ প্ৰাৰ্থীসকলক আমি নতুন নিযুক্তি প্ৰক্ৰিয়াত সুবিধা নিদিওঁ তেতিয়া কেতিয়াও দিব নোৱাৰে বা নিদিয়ে। এতিয়া কথাটো হ'ল সম্পূৰ্ণ চৰকাৰৰ সদিচ্ছাৰ ওপৰতে সিদ্ধান্ত আহিব।